নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মানুহজন দেখিছে আজি এই বস্তুবিলাক আনিছিলে, অনাৰ পিছত তেওঁ এতিয়ালৈকে বৰ্তমান বিক্ৰী কৰিছে। মানে আপোনাৰ ডাঙৰবিলাকে হৈছে 100 কেইটকা বুলি কৈছে, ডাঙৰবিলাকৰ 150 টকা। 150 টকা আৰু সৰুবিলাকৰ সৰুবিলাক 100 টকা আছে, 150 টকা আছে। গতিকে তেওঁ আজি চেলিং কৰিছে, বহুতেই কৰিলে, দিনটো লাভকেইটা হৈছে আৰু দিনটোৰ যিমান পাৰে 200-300 হাজিৰা বৰ্তমান পৰিছে। আৰু যদি বৰ্তমান আৰু কাৰোবাক লাগে তেতিয়াহ'লে তেওঁৰ পৰা ল'লে তেওঁ কিবা এটা লাভ হ'ব। তেওঁ গাড়ী ভাড়াটো বেছিকৈ ওলাব, মানে গাড়ী ভাড়া বেছি, তেওঁ গাড়ী ভাড়া 400 টকা ভৰিব লাগে, কিন্তু ওলাইছে এতিয়া 200 টকা আৰু 200 টকাৰ মাল তেওঁ বিক্ৰী কৰিবলৈ আছে। গতিকে কোনোবাই যদি লাগে তেওঁৰ পৰা ল'ব পাৰিব, তেওঁ কম দামত দি দিব। তোমাৰ ঘৰ ক'ত কৈ দিয়া? জুৰীয়া দগাঁৱতো পাব তেওঁক বস্তু বিচাৰিলে। আৰু তেওঁ গলিয়ে ঘূৰিয়ে ফুৰে। গতিকে কাৰোবাক যদি ঘৰৰ সামগ্ৰী হিচাপে তেনেকুৱা লাগে তেতিয়াহ'লে এওঁৰ লগত যোগাযোগ কৰিলে বা এওঁক মাতি দিলে আপোনালোকে ল'ব পাৰিব। কিবা কণ্টেক্ট নাম্বাৰ আছে নেকি তোমাৰ? কৈ দিয়া। কণ্টেক্ট নাম্বাৰ নালাগে? কণ্টেক্ট নাম্বাৰ নালাগে, তেওঁ মানে গৈয়ে থাকে। আৰু গতিকে এই একদম ভাল বস্তু আৰু এনেকৈ মৰিয়াই দিলে ভাগে নেকি? চাওঁ, দলি মাৰি দিলে ওপৰলৈ ভাগিব নেকি? কিবা এটা কৰি দিয়া নহয়, কৰি দেখুওৱা, তেতিয়া তোমাৰ দেখুৱাই তেতিয়া মানুহে তেতিয়া ল'ব তোমাৰ পৰা। ল'ব, এইটো কৰি দেখুওৱা তুমি। ভিডিঅ' কৰিলে ভালহে, তোমাৰ চেলিং বাঢ়িব। ভিডিঅ' কৰিলে যদি ভয় কৰিছা, ভিডিঅ' নকৰিলে ক'ত পাবা তুমি? ভিডিঅ'খন সময়ত যিমান যি পাই আছে চব ভিডিঅ' কৰিয়ে পাই আছে, এনেই নাপায় তোমাৰ। ফেচবুকে ভিডিঅ' বনালে পষ্টটো ইউটিউবত পষ্ট কৰা হয় মোৰ ভিডিঅ', ডাইৰেক্ট গৈয়ে আছে আৰু মই তুমি ক'লেও নক'লেও মই কৰিমেই আৰু। গতিকে এওঁৰ পৰা মাল কিনিব, আৰু এওঁ বৰ ভাল ল'ৰা। তেওঁৰ নামটো কি বুলি ক'লা? ৰাজিবুল ইছলাম। তেওঁৰ পৰা মাল কিনিব। এতিয়া বাটৰজন অংকলি তেওঁৰ পৰা অলপ কোনোফালে গৈ আছে তেজপুৰলৈ। গতিকে তেওঁৰ পৰা মাল ক্ৰয় কৰিব আৰু তেওঁৰ ঘৰৰ পৰিয়াল চলাই দিব। তুমি বেলেগ বেপাৰ কৰিবা নেকি? এইটো বেপাৰী এইটোৱে কৰিবা ন? এইটো তেন্তে প্ৰফিট বহুত আছে, তোমাৰ লাভ বহুত আছে, নহ'লে ক'ত এৰিবা? তুমি যে কৈছা অলপ আগতে বেপাৰ এৰি দিম বুলি, এৰি দিবা? ইয়াৰ পিছত কি কৰিবা তুমি? বেলেগ কাম বন কৰিবা? ঠিক আছে, কৰা বাৰু তেন্তে। যদি লাভ নহওঁতে বেলেগ কাম বন কৰিবই লাগিব ন? ঠিক আছে বাৰু তেন্তে, বাই। ইয়াৰ পৰা মাল কিনিব, দেখিছা কি ধুনীয়া মাল আনিছে তেওঁ গপচ মাল আনিছে। তেওঁৰ পৰা কিনিব আৰু ক্ৰয় কৰিব তেওঁক, আৰু তেওঁ সহায় কৰিব। গতিকে এইয়াই আৰু আমাৰ কাঠ এতিয়া বৰ্তমান কাটি আছে। আকৌ এইখিনি ৰাস্তাটোৰ কাৰণে যোনটো নতুন ৰাস্তাটো, এই ৰাস্তাটো আমাৰ কামটো চলি আছে বৰ্তমান। এতিয়া এইখিনিলৈকে হৈছে আৰু। গতিকে নতুন ৰাস্তা, এইটো গাড়ীখনৰ নতুন ৰাস্তা সৰুকৈ বনোৱা হৈছে। আৰু পিছত যদি আমাৰ প্ৰয়োজন হয় দুইখিনি লগ খুৱাই দিম। এতিয়া আমি এইখিনিয়ে বনোৱা হৈছে গাড়ীখন নতুন ৰাস্তা। আৰু এইখিনি জেগা এতিয়া বৰ্তমান ইয়াৰ পৰাই শিলগুটি নিয়া হ'ল, আৰু এইটো জেগা বৰ্তমান চাফা হৈছে আৰু ধুনীয়া হৈছে। নতুন ৰাস্তা এটা বনিব, আৰু ৰাস্তাটো মানে গাড়ী ৰাস্তা ধুনীয়া হ'ব। ইয়াৰ পৰা লগ খাই তালৈ যাবগৈ, আৰু তাৰপিছত ইয়াৰ পৰাও এনেকৈ লগ খাই তালৈ যাবগৈ। গতিকে এইটো ধুনীয়া এটা ৰাস্তা হ'ব। গতিকে এইখিনিয়ে আৰু। গতিকে এইয়াই দিয়ক, ৰাস্তা বনাই থকা হৈছে বৰ্তমান। গোটেই বালি শিলগুটিখিনি চব চাফা কৰা হ'ব ইয়াৰ পৰা। গতিকে